আজি আমাৰ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ১ নং যি নগাবাদ সমষ্টি এই নগাবাদ সমষ্টিৰ আমি ২৩-২৪ বৰ্ষৰ যিমানবিলাক আঁচনিৰ কাম আছিল কামবিলাকৰ আজি আমি শুভ আৰম্ভণি কৰিছোঁ। এই সমষ্টিত এইবাৰ আমাৰ প্ৰায় ৫৫ লাখ টকাৰ কাম আৰম্ভ হ'ব। ইতিমধ্যে আজি আমি প্ৰায় ১১টাৰো অধিক কামৰ আমি শুভ আৰম্ভ কৰিছোঁ। আজি যিটো অনুষ্ঠান ঠেঙাল গাঁও কৃষ্টি বিকাশ কেন্দ্ৰ তথা ওচৰতে নামঘৰ আছে, ইয়াৰ পকীবেৰা নিৰ্মাণ, সেই পকীবেৰা নিৰ্মাণৰ আমি শুভ আৰম্ভণি কৰিলোঁ। আৰু এই কৃষ্টি বিকাশ কেন্দ্ৰতে আমি এটা নতুনকৈ ভৱন নিৰ্মাণ কৰিম, ঠেঙাল ভৱন। সেইটো যিটো আজি এই কৃষ্টি বিকাশ কেন্দ্ৰৰ বিভিন্ন ধৰণৰ অতিথি আহিলে মানে আতিথ্য কৰিব পাৰিব, তাৰ বাবে আমি ৫ লাখ টকা অনুদান আগবঢ়াইছোঁ। গতিকে সেই ভাগেও আজি আমি এটা অনুষ্ঠিত কৰিলোঁ, শুভ আৰম্ভণি কৰিলোঁ। গতিকে আজি বিভিন্ন সময়ত বেলেগ বেলেগ সমষ্টিটো বেলেগ বেলেগ কাম আৰম্ভ কৰিম। এইকেইদিনতে আমি প্ৰথম আজি আমাৰ কিতাবৰ সমষ্টিৰ নগাবাদ ঠেঙাল গাঁৱৰ ১ নং সমষ্টিত আৰম্ভ কৰিছোঁ। কালিলৈ আমি ঠিক তেনেকৈ মেৰাপানীত আমি কাম আৰম্ভ কৰিমগৈ। কেইদিনমানৰ আগতে আমি চাওদাং পথাৰত আমি কাম আৰম্ভ কৰিলোঁ। গতিকে এইকেইদিন আমি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে ২০২৩-২৪ বৰ্ষৰ সকলোবিলাক কাম আমি পূৰ্ণগতিত আৰম্ভ কৰি যাম। ধন্যবাদ। আজি আমাৰ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ১ নং যি নগাবাদ সমষ্টি এই নগাবাদ সমষ্টিৰ আমি ২৩-২৪ বৰ্ষৰ যিমানবিলাক আঁচনিৰ কাম আছিল কামবিলাকৰ আজি আমি শুভ আৰম্ভণি কৰিছোঁ। এই সমষ্টিত এইবাৰ আমাৰ প্ৰায় ৫৫ লাখ টকাৰ কাম আৰম্ভ হ'ব। ইতিমধ্যে আজি আমি প্ৰায় ১১টাৰো অধিক কামৰ আমি শুভ আৰম্ভ কৰিছোঁ। আজি যিটো অনুষ্ঠান ঠেঙাল গাঁও কৃষ্টি বিকাশ কেন্দ্ৰ তথা ওচৰতে নামঘৰ আছে, ইয়াৰ পকীবেৰা নিৰ্মাণ, সেই পকীবেৰা নিৰ্মাণৰ আমি শুভ আৰম্ভণি কৰিলোঁ। আৰু এই কৃষ্টি বিকাশ কেন্দ্ৰতে আমি এটা নতুনকৈ ভৱন নিৰ্মাণ কৰিম, ঠেঙাল ভৱন। সেইটো যিটো আজি এই কৃষ্টি বিকাশ কেন্দ্ৰৰ বিভিন্ন ধৰণৰ অতিথি আহিলে মানে আতিথ্য কৰিব পাৰিব, তাৰ বাবে আমি ৫ লাখ টকা অনুদান আগবঢ়াইছোঁ। গতিকে সেই ভাগেও আজি আমি এটা অনুষ্ঠিত কৰিলোঁ, শুভ আৰম্ভণি কৰিলোঁ। গতিকে আজি বিভিন্ন সময়ত বেলেগ বেলেগ সমষ্টিটো বেলেগ বেলেগ কাম আৰম্ভ কৰিম। এইকেইদিনতে আমি প্ৰথম আজি আমাৰ কিতাবৰ সমষ্টিৰ নগাবাদ ঠেঙাল গাঁৱৰ ১ নং সমষ্টিত আৰম্ভ কৰিছোঁ। কালিলৈ আমি ঠিক তেনেকৈ মেৰাপানীত আমি কাম আৰম্ভ কৰিমগৈ। কেইদিনমানৰ আগতে আমি চাওদাং পথাৰত আমি কাম আৰম্ভ কৰিলোঁ। গতিকে এইকেইদিন আমি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে ২০২৩-২৪ বৰ্ষৰ সকলোবিলাক কাম আমি পূৰ্ণগতিত আৰম্ভ কৰি যাম। ধন্যবাদ। আজি আমাৰ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ১ নং যি নগাবাদ সমষ্টি এই নগাবাদ সমষ্টিৰ আমি ২৩-২৪ বৰ্ষৰ যিমানবিলাক আঁচনিৰ কাম আছিল কামবিলাকৰ আজি আমি শুভ আৰম্ভণি কৰিছোঁ। এই সমষ্টিত এইবাৰ আমাৰ প্ৰায় ৫৫ লাখ টকাৰ কাম আৰম্ভ হ'ব। ইতিমধ্যে আজি আমি প্ৰায় ১১টাৰো অধিক কামৰ আমি শুভ আৰম্ভ কৰিছোঁ। আজি যিটো অনুষ্ঠান ঠেঙাল গাঁও কৃষ্টি বিকাশ কেন্দ্ৰ তথা ওচৰতে নামঘৰ আছে, ইয়াৰ পকীবেৰা নিৰ্মাণ, সেই পকীবেৰা নিৰ্মাণৰ আমি শুভ আৰম্ভণি কৰিলোঁ। আৰু এই কৃষ্টি বিকাশ কেন্দ্ৰতে আমি এটা নতুনকৈ ভৱন নিৰ্মাণ কৰিম, ঠেঙাল ভৱন। সেইটো যিটো আজি এই কৃষ্টি বিকাশ কেন্দ্ৰৰ বিভিন্ন ধৰণৰ অতিথি আহিলে মানে আতিথ্য কৰিব পাৰিব, তাৰ বাবে আমি ৫ লাখ টকা অনুদান আগবঢ়াইছোঁ। গতিকে সেই ভাগেও আজি আমি এটা অনুষ্ঠিত কৰিলোঁ, শুভ আৰম্ভণি কৰিলোঁ। গতিকে আজি বিভিন্ন সময়ত বেলেগ বেলেগ সমষ্টিটো বেলেগ বেলেগ কাম আৰম্ভ কৰিম। এইকেইদিনতে আমি প্ৰথম আজি আমাৰ কিতাবৰ সমষ্টিৰ নগাবাদ ঠেঙাল গাঁৱৰ ১ নং সমষ্টিত আৰম্ভ কৰিছোঁ। কালিলৈ আমি ঠিক তেনেকৈ মেৰাপানীত আমি কাম আৰম্ভ কৰিমগৈ। কেইদিনমানৰ আগতে আমি চাওদাং পথাৰত আমি কাম আৰম্ভ কৰিলোঁ। গতিকে এইকেইদিন আমি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে ২০২৩-২৪ বৰ্ষৰ সকলোবিলাক কাম আমি পূৰ্ণগতিত আৰম্ভ কৰি যাম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।